বিজু ফুকন অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা আছিল। তেখেতক অসমীয়া চিনেমা জগতত বিজু দা নামেৰে জনা গৈছিল। তেখেতে চলচ্চিত্ৰ পৰিচালক ৰূপেও কাম কৰিছিল। তেখেতৰ জন্ম 1947 চনৰ 18 ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত হৈছিল আৰু জন্মগত নাম আছিল বিজয় ফুকন। তেওঁৰ পিতৃ আছিল অতুল চন্দ্ৰ ফুকন, এগৰাকী সামৰিক বিষয়া। তেখেতে ডিব্ৰুগড় হনুমান বক্স সুৰশ্মল কানৈ মহাবিদ্যালয়ত পঢ়া শুনা কৰিছিল। তেওঁ গুৱাহাটীৰ আৰ.জি. বৰুৱা ৰোডৰ বাসিন্দা আছিল। তেওঁৰ পত্নীৰ নাম আছিল ৰাজশ্ৰী ফুকন, যি এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা। তেওঁৰ পত্নীৰ নাম ৰাজশ্ৰী ফুকন আৰু তেওঁলোকৰ সন্তান দুজন, জীয়ৰী সংঘমিত্ৰা ফুকন, যি এগৰাকী সফল ফেশ্বন ডিজাইনাৰ আৰু মডেল, আৰু পুত্ৰ অংশুমান ফুকন। সাংস্কৃতিক জীৱনত বিজু ফুকনে 1970 চনত ব্ৰজেন বৰুৱা পৰিচালিত ডাক্তৰ বেজবৰুৱা চিনেমাত এটা গানৰ দৃশ্যত ভুমুকি মৰাৰ জৰিয়তে প্ৰৱেশ কৰিছিল। একেটা বছৰতে নিপ বৰুৱাৰ পৰিচালিত বৰুৱাৰ সংসাৰ চলচ্চিত্ৰত নায়কৰ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পাছতে তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি তাৰকা অভিনেতা হিচাপে চিহ্নিত হয়। 70 আৰু 80ৰ দশকত তেওঁ প্ৰায় 40খন চলচ্চিত্ৰত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। মূলতঃ ব্যৱসায়িক চলচ্চিত্ৰৰ লগত জড়িত হ'লেও তেওঁ ভৱেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ দৰে পৰিচালকৰ সমান্তৰাল চলচ্চিত্ৰতো অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ, আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰতো অভিনয় কৰিছিল। 80ৰ দশকতে তেওঁ চলচ্চিত্ৰ পৰিচালনাতো হাত দিয়ে। তেওঁৰ দ্বাৰা পৰিচালিত ভাই ভাই ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছিল। তেখেতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ আধাৰত দেউতা নামৰ এখন ধাৰাবাহিক পৰিচালনা কৰিছিল। বিজু ফুকনে 1999 চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ টিকটত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এই নিৰ্বাচনত তেখেতে পৰাজিত হৈছিল। তেওঁ কংগ্ৰেছ দলতো যোগদান কৰিছিল। বিজু ফুকনে অভিনয় কৰা অসমীয়া চলচ্চিত্ৰসমূহৰ নাম হ'ল ডাক্তৰ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, অৰণ্য, ললিতা, উপজা সোণৰ মাটি, বনৰীয়া ফুল, অনুতাপ, ৰশ্মিৰেখা, মমতা, গণেশ, বৃষ্টি, আজলি নবৌ, ধৰ্মকায়, নতুন আশা, বিশেষ এৰাতি, মেঘ মুক্তি, উপপথ, ৰজনীগন্ধা, বোৱাৰী, ৰাজা, অপৰূপা, ঘৰ সংসাৰ, দেৱী, অগ্নি স্নান, বহাগৰ দুপৰীয়া, মন মন্দিৰ, এণ্টনি মোৰ নাম, মা, পাপৰি, এই দেশ মোৰ দেশ, জেতুকী, পিতা পুত্ৰ, পাহাৰী কইনা, অভিমান, যখিনী, ৰঙানদী, অশান্ত প্ৰহৰ, আই কিল্ড হিম ছাৰ, ইতিহাস, আছেনে কোনোবা হিয়াত, এই মৰম তোমাৰ বাবে, ইমান মৰম কিয় লাগে, অগ্নিসাক্ষী, হেঁপাহ, বাৰুদ, ৰং, দেউতা দিয়া বিদায়, স্নেহ বন্ধন, অচিন চিনাকি, ৰথ, খাণ্ডৱ দাহ, দূৰ, দ্য আণ্ডাৰৱৰ্ল্ড। বিজু ফুকনে অভিনয় কৰা বঙালী চলচ্চিত্ৰসমূহ হ'ল হোটেল চৌফক্স, অপৰাজিত, দস্যু ৰত্নাকৰ, গজমুক্তা। তেওঁ কেইবাখনো নাটকত অভিনয় কৰিছিল, যাৰ ভিতৰত উল্লেখযোগ্য হ'ল সময়, নাট্যকাৰ তথা পৰিচালক নাট্য সম্ৰাট প্ৰফুল্ল বৰা, নেতা, নাট্যকাৰ তথা পৰিচালক নাট্য সম্ৰাট প্ৰফুল্ল বৰা, কেপ্টেইন গগৈ, ফল্গু, হিয়া ধুৱাই নিলে।
অসমীয়া চলচ্চিত্ৰ জগতত সুদীৰ্ঘ 4 দশকৰো অধিক সময় ধৰি অভিনয়েৰে দৰ্শকৰ মন মোহিত কৰা এই মহান শিল্পীগৰাকীয়ে 2017 চনৰ 22 নৱেম্বৰ তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত 70 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যু অসমীয়া সমাজৰ লগতে চলচ্চিত্ৰ উদ্যোগৰ বাবে এক অপূৰণীয় ক্ষতি।